যিটো দেখাইছে ভিতৰত ভাত এসাঁজ নাখালে কিবা হেৰি কৰবে এতিয়া ৰাখ পাই আছে না মানুহকেইটা ঘৰ পাইছে ইমান দিন হ'ল এইটো এপ্লাই কৰিলো ন 3-4 বাৰ কিন্তু ঘৰ এপ্লাই তাৰপৰা সেই পইচা পাইছে হেৰি নাচনি পইচাটো এইটো পোৱা নাই কৰিছিলো নাই পোৱা তাৰপৰা ঘৰটো এপ্লাই কৰিছিলো নাই পোৱা সেইটো তাৰপৰা মোৰ মানুহজনৰ মাকৰ ভাগত আহিছিলে ঘৰ এবাৰ তাই ঢুকালে ন কেইবা বছৰ হ'ল যে ঘৰটো ঘূৰি গ'ল বুলি ক'লে আকৌ সেইটোও নিদিলে অসুবিধা হৈছে আকৌ থাকিবলৈ বনাই খাব জেগা নাই থবলৈ জেগা নাই কিতাপখিনি কাপোৰ থবলৈ জেগা নাই চব থাকো সেনেকুৱা কেইবাদিনতো হ'ল বাই ঘৰতে গৈছিলো এতিয়া মানুহটো তং কৰে নগলে কাজিয়া কৰে সেনেকে সৰুতো নাই এনেকুৱা সেই 9 ক্লাছ পঢ়ি আছে এজনী 7ত পঢ়িছে দুজনী তেখেতলোকৰ কিতাপবোৰ ক'ত থয় এইটো সৰু মৰু এনেকুৱা জেগাতে থৈ দিওঁ আৰু কাপোৰবোৰ ঢাকি দিওঁ এনেকে ডকুমেন্টছ খিনি কিমান বেয়া হৈ গ'ল বাকচত থৈছিলো পানী পাই বগানলৈ গৈছিলো তেতিয়া আহি দেখিছো চব বেয়া হৈ গ'ল এনেকে এটা বস্তু বেয়া হৈ আছে কাপোৰ কানিও চৰকাৰলৈ কিবা পাৰিছে হলে আপোনালোকে সোনকালে আৰু সহায় কৰি দিয়ক সোনকালে ঘৰটো উলিয়াই দিয়ক পাৰিছে হলে সেইটো জনাইছো আপোনালোকে প্ৰাক্তন বিধায়ক হিচাপে মই আজি আমাৰ দলৰ ব্লক কমিটিৰ জেনেৰেল সেক্ৰেটাৰীক লৈ আহিলো এই বাইদেউগৰাকী ইয়াত আছে ইহঁতৰ ঘৰটোক এনেকা জৰাজীৰ্ণ ৰূপ দেখি আমাক সঁচাকৈ বেয়া লাগিছে আপুনি কোৱা নিচিনা এনেকাতো আমাৰ সমষ্টিটো বা আমাৰ অসমত বহুত মানুহ আছে সঁচাকৈ 80% মানুহ আমি দৰিদ্ৰ সীমাৰেখাৰ তলত এওঁলোকক ভগৱান জানে এতিয়া গভৰ্ণমেণ্টৰ আঁচনি এওঁলোকৰ গাত ঢুকি পাইছে নে নাই পোৱা আমি আশা কৰিম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই চেগতে আহ্বান জনাম যে আমাৰ এনেকা বাধ্যকবিলাককহে লাখপতি কৰিব পাৰিলে ভাল এওঁলোকৰ ঘৰ নাই এওঁলোকৰ ভালকৈ চলিবলৈ সুবিধা নাই এনেকাবিলাকক লাখপতি কৰক ইয়াৰ স্থানীয় MLA গৰাকীক বুজাওক যে আঁচনিবিলাক এই ৰাজনীতিকৰণ কৰাতকৈ গেৰুৱাকৰণ কৰাতকৈ দুখীয়া ৰাইজৰ মাজত লৈ যোৱাটোক আগভাগ দিয়ক এই কথাটো কমচে কম ইয়াৰ MLA গৰাকীক বুজাওক কেৱল ভোটৰ কাৰণে এই বেনিফিচিয়াৰী সৃষ্টি কৰি দলৰ স্বাৰ্থত বেনিফিচিয়াৰী বনোৱাতকৈ এই এনেকা ধৰণৰ দুখীয়া পৰিয়ালৰ তাত তেওঁৰ গাঁও পঞ্চায়ত আছে তেওঁৰ বহুত ৰকমৰ ৱৰ্কাৰ আছে তেওঁলোকক লগাই এনেকাবিলাকক সহায় কৰিব লাগে চিফ মিনিষ্টাৰক মন্ত্ৰী বিধায়ক আৰু দলীয় কিছুমান কৰ্মী ভালৰি লগাবলৈ গৈ তেওঁলোকে এনেকা ধৰণৰবিলাকক বঞ্চিত কৰি যিবিলাকক তেওঁলোকে থাউকতে খবৰ দি দিলে মিটিঙত 10টা মানুহ লৈ যায় থাউকতে তেওঁলোকৰ হৈ কিনে গাঁৱটোত প্ৰচাৰ কৰে পাৰ্টিৰ স্বাৰ্থত প্ৰচাৰ কৰা মানুহবিলাকক তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে কিন্তু চৰকাৰী আঁচনিবিলাক পাৰ্টিৰ দলীয় কৰ্মকৰ্তাক অগ্ৰাধিকাৰ দিবলৈ কোনোদিনে কোৱা নাই বোধহয় চিফ মিনিষ্টাৰো সেইটো নিবিচাৰে দৰিদ্ৰ মানুহক সহায় সহযোগ কৰিবৰ কাৰণেহে আঁচনিবিলাক উলিয়াইছে যথেষ্টখিনি আঁচনি আছে ইমানখিনি আঁচনিৰ মাজত শেহতীয়াকৈ হ'লেও অৰুণোদয় আঁচনি আছে লাখপতি আঁচনি বনাবলৈ বিচাৰিছে এই বাইদেউগৰাকীক যদি লাখপতি আঁচনিত অন্তৰ্ভুক্ত কৰি দিয়ে অৰুণোদয়ত যদি অন্তৰ্ভুক্ত কৰি দিয়ে নথৈ সুখী হ'ম আজিৰ পৰা কিছুদিন আগত মই এফালে ঘূৰিবলৈ আহিছিলোঁ আহি থাকোঁতে এইখন ঘৰত দেখিলোঁ যে ঘৰখন বাহিৰৰ পৰা যিটো অৱস্থা দেখিলোঁ তো ঘৰখন অৱস্থা দেখি মই ভিতৰত যেতিয়া সোমালোঁ তো দেখিলোঁ মানে কি হ'ল একেবাৰে ভিতৰৰ পৰা দিনতে তৰা দেখিব পৰা এটা অৱস্থা তো ঘৰখনত যিহেতু 4গৰাকী মেম্বাৰ থাকে ল'ৰা ছোৱালী 2টা তাৰপিছত আকৌ হাজবেণ্ড ৱাইফ থাকে তো যেতিয়া দেখিলোঁ এনেকুৱা অৱস্থাত মানে কি হ'ল এনেকুৱা এডোখৰ জেগা নাই য'ত নেকি ভালকৈ বৰষুণ এজাক দিলে তাত থিয় হ'ব পাৰি তো তেনে ক্ষেত্ৰত সিহঁতৰ ঘৰ পৰিয়ালক যেতিয়া সোধ-পোছ কৰিলে তেতিয়া তেখেতসকলে কৈছে যে যেতিয়া বৰষুণ দিয়ে এজাক বৰষুণ দিলে আমি গৈ পিনে বেলেগৰ ঘৰত থাকিব লগা হয় তো মই তেতিয়া দেখিলোঁ ছোৱালী এজনী ক্লাছ 9ত পঢ়া এজনী 7ত পঢ়া জীয়ৰী ছোৱালী আৰু অলপ দিন আগত আপোনাৰ সকলোৱে জানে যি ধৰণে ধাৰাসাৰ বৰষুণ পৰিছে অৰ্থাৎ সেইকেইদিন সিহঁতে প্ৰত্যেক দিনাই সিহঁতে বৰষুণ দিলে বেলেগৰ ঘৰত থাকিব লগা হৈছিল চ' তেনে ক্ষেত্ৰত সিহঁতৰ ঘৰৰ লগত কথা বতৰা পাতিলোঁ আৰু ঘৰৰ বিষয়ববীয়াসকলে মুৰব্বীসকলে মোক আহ্বান জনালে যে বোলে যদি কিবা পাৰে আপোনালোকে অলপ সহায় কৰক যি আমাৰ প্ৰাক্তন বিধায়ক চৌধাৰ এটমা মুণ্ডা ডাঙৰীয়া দেৱৰ লগত মই অলপ কথা পাতিছিলোঁ আৰু তেখেতো আজি আহি উপস্থিত হ'লহি আৰু এইটো চাগত তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে আহি পিনে কিঞ্চিত আৰ্থিক সাহায্য আগবঢ়াইছে য'ত নেকি তেখেতসকলে অন্ততঃ এই ঘৰখনৰ চাৰিওবেৰ দিয়াৰ বাবে তেখেতসকলে সক্ষম হয় আৰু এইটো ক্ষেত্ৰত মই এটাই আহ্বান জনাব বিচাৰোঁ
যে যিহেতু আমাৰ স্থানীয় বিধায়ক মহোদয় এগৰাকী জনপ্ৰিয় মন্ত্ৰী মহোদয় আছে। চ' আমাৰ গ্ৰাম্যাঞ্চলত এনেকুৱা ধৰণৰ বহুত গৃহ আছে যিবিলাক অলপ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। অন্যথা এনেধৰণে আমি ক'ৰবাত জয়ঢোল কোবাই থাকিলে আমাৰ এনেধৰণে আমাৰ ডাঙৰ ডাঙৰ কিবা কথা কৈ থাকিলে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ সৰ্বসাধাৰণ ৰাইজ আছে তেখেতে বহুত কষ্টত আজিৰ তাৰিখতো জীয়াই আছে।